আমিও ডেফিনেটলি ক'ম যে আমাক বেছি চিট লাগিব কংগ্ৰেছেও ক'ব ডেফিনেটলি আপোনাৰ কংগ্ৰেছক বেছি চিট লাগিব এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ কাম যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যিটো প্ৰতিদ্বন্দ্বিতা এইটো প্ৰতিযোগিতা তাৰমানে হা ময়োতো কৈ আছো ন গৌৰৱ গগৈ যেনেকৈ কৈ আছে যে আমি ইমানখনত খেলিম ময়ো কৈ আছো আমাক একদম উপযুক্ত আসন দিবই লাগিব আমি বাৰু সংখ্যাটো কোৱা নাই গতিকে এইবিলাক চলি থাকিব গৌৰৱো প্ৰেক্টিকেল ময়ো প্ৰেক্টিকেল আমি ৰাজনীতি কৰা মানুহ চাওক দেৱব্ৰত দাই কিবা এটা ক'ব ময়ো কিবা এটা ক'ম ৰকিবুল দাই কিবা এটা ক'ব ময়ো কিবা এটা ক'ম গৌৰৱে কিবা এটা ক'ব ময়ো কিবা এটা ক'ম ৰিপুণ দাই কিবা এটা ক'ব ময়ো কিবা এটা ক'ম এইবিলাক আমাৰ চলি থাকিব এইবিলাকক লৈ কোনো পধ্যে কোনো ধৰণৰ সংঘাত আমাৰ মাজত নহয় গৌৰৱে বিচাৰিব যে আটাইতকৈ ভাল চিটকেইটা কংগ্ৰেছে খেলক আমি বিচাৰি আছোঁ যে আটাইতকৈ ভাল চিটকেইটা আমাক লাগে এইটোতো চলি থাকিব ন সেই চলি থকাটো এইটো হ'ল বন্ধুৰ মাজত প্ৰতিযোগিতা আমাৰ নিজৰ ঘৰত বায়েক আৰু ভনীয়েকৰ মাজত কম্পিটিশ্যন চলি থাকে নাই মইহে এবাৰ ৰিজাল্ট ভাল কৰিম বেছি ককাই আৰু ভাইৰ মাজত কম্পিটিশ্যন চলি থাকে নে নাই যে নাই মইহে দেউতা মাৰ আগত বেছিকৈ এক্সপাৰ্টাইজ প্ৰতিপন্ন কৰিম এইটো চলি থাকে হা আমাৰ মাজতো এইটো চলি আছে কাইলৈ পৰহিলৈ আলোচনাৰ মজিয়াত বহাৰ লগে লগে গৌৰৱে অখিল গগৈয়ে 2 ঘণ্টা বহাৰ লগে লগে কথা শেষ আপোনালোকে কোনো ষ্টৰি কৰিবলৈ নিউজেই নাপাব তাতে খেলা খতম একেলগতে দুইটা হাতত ধৰি একেলগতে প্ৰেছ মিটত কৈ দিম আমাৰ মাজত বুজাবুজি শেষ যে সংখ্যালঘুৰ চিটো আমাক এটা দুটা লাগিব যদি আমাক এটাও নিদিওঁ বুলি ভাবে আৰু গোটেইখিনি যদি অকল কংগ্ৰেছে খেলিম বুলি ভাবে তেতিয়াহ'লে আমি ফ্ৰেণ্ডে খেলিম সংখ্যালঘু মানে বাকী এলেকা মাইনৰিটি বেল্টত বিজেপি জিকিব নোৱাৰে বিজেপি মাইনৰিটিৰ বিৰোধী আপুনি যেটো ফ্ৰেণ্ডলি কন্টেষ্ট কৰিম বুলি কৈছে এটো মাইনৰিটি বেল্ট লৈ পেলাই হয় মানে মই এটো কৈ আছো যে যদি আমাক সঁচাকৈ একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে ঠিক আছে তথাপিও আমি এলায়েন্স নাভাঙো এলায়েন্সটো আমি নাভাঙো কম আসন আমাক দিলে কিন্তু আমি কি কৰি দিম তেতিয়া কম যে ঠিক আছে এইকেইটা চিটত আমাক আপোনালোকে বন্ধুত্বমূলক ইলেকশ্যন খেলিবলৈ দিয়ক তেতিয়া কি হ'ব আমাৰ 6% ভোটটো আমাৰ কনফাৰ্ম হৈ যাব এবাৰ আমাৰ ৰিকগনিশ্যনৰ কাৰণে 6% ভোট লাগিবই আৰু আমাৰ 4জন বিধায়ক আমি জিকিবই লাগিব এবাৰ মিনিমাম তেতিয়াহে আমাৰ পাৰ্টিটো ৰিকগনাইজ হৈ যাব মানে মইতো মোৰ পাৰ্টিটোৰ ৰিকগনিশ্যনৰ কাৰণে কাম কৰিম ন আৰু মই বিচাৰিম যে আমাৰ পাৰ্টিটোৱে এবাৰ চৰকাৰ যিখন হ'ব সেইখনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লওক গতিকে কৈছোঁ যে যদি কংগ্ৰেছ দলে যিবিলাক চিটত একেবাৰে বিজেপি জিকিবই নোৱাৰে জনসংখ্যাৰ গাঁথনিৰ পিনৰ পৰাই কাৰণ বিজেপিয়ে সংখ্যালঘুবিলাকক শত্ৰু বুলি ঘোষণা কৰি নিদিয়ে জানো তো গতিকে সংখ্যালঘুটো আৰু বিজেপিক ভোট নিদিয়ে এই যে ভোট নিদিয়া যিকেইটা সমষ্টিত য'ত হয় কংগ্ৰেছ আৰু আমি যদি উঠো হয় কংগ্ৰেছ জিকিব আমি জিকিম তেতিয়াও আমাৰ বিৰোধী মিত্ৰতাৰ মাজতে থাকি যাব সেইকাৰণে মই মাজে মাজে কৈ থাকোঁ যে ঠিক আছে আমি সংখ্যাগুৰু সমষ্টিকেইটাত এলায়েন্সটো কৰি ল'ম আৰু সংখ্যালঘু সমষ্টিকেইটাত আমি তেতিয়াহ'লে যদি কংগ্ৰেছে আমাক ভালকৈ চিট দিব নোখোজে তেতিয়াহ'লে আমি বন্ধুত্বমূলক খেলোঁ তেতিয়া ওলাই যাব ন গোটেই কথাটো তেতিয়া ওলাই যাব আৰু আমাৰ মাজতে থাকিব আপোনালোকে নিশ্চিন্ত থাকক 2026 চনৰ এইবাৰ চৰকাৰ বিৰোধী মিত্ৰজোঁটৰ হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ